ৰাম ধন্য মোৰ পুত্ৰ শুনা সমিচাই হাৰ ময়ো পূৰ্বে এই কথা কৰিছো বিচাৰ। এই কথাটো আগতে ময়ো ভাবিছো বহুবাৰ। হেৰা পুত্ৰ তোমাক মই কওঁ শুনা, যদি কৃষ্ণ বিনে বস্তু জগতত নাই, কৃষ্ণময় দ্ৰব্যে যজু কৃষ্ণক সদায়, মোতে দেখি মনো আদি যত মহাজন, হৰিৰূপ দ্ৰব্যে কৰে তাংক আৰাধন। সমস্তে কহিলো মই তোমাত বুজাই, মোৰ ইষ্ট দেৱ কৃষ্ণ বিনে আন নাই। কৃষ্ণৰে সে আজ্ঞা মই ধৰিয়া শিৰত, নানামতে স্ৰজুইতো সমস্তে জগত। পুত্ৰ সত্য কথা, সঁচা কথা, কৃষ্ণ বিনে বস্তু জগতত এটাও নাই। সমস্ততে কৃষ্ণ তত্ত্ব আছে। আৰু এই তত্ত্বটো বুজি লৈ সেইকাৰণে আমি কি কৰোঁ, কৃষ্ণময় দ্ৰব্যে যজু কৃষ্ণক সদায়। আমি কৃষ্ণময় দ্ৰব্যৰে কৃষ্ণক সেৱা কৰি থাকোঁ, অৰ্থাৎ কৃষ্ণৰ নামেৰে কৃষ্ণক সেৱা কৰা যায়। এতিয়া আমিনো কোন দশত ভুলটো কৰি আছো? আমি ভুল কৰা দৰ্শনটো হ'ল সমস্ত ভূততে কৃষ্ণ আছে, সেইকাৰণে আমি মাটিৰে এভাগ মূৰ্তি নিৰ্মাণ কৰোঁ। মূৰ্তি ভাগ নিৰ্মাণ কৰি তাৰ আগত ধূপ ধূনা জ্বলাওঁ, কাৰণ মাটি পদাৰ্থ কৃষ্ণ তত্ত্ব আছে। সেইকাৰণে কৃষ্ণ তত্ত্বযুক্ত পদাৰ্থ মাটিৰে আমি যেতিয়া ভাগ মূৰ্তি নিৰ্মাণ কৰিম, সেই মূৰ্তি ভাগো কৃষ্ণ হৈ যায়। এই ভাৱনাটো আমাৰ প্ৰত্যেকৰে আছে। যদি গণেশৰ মূৰ্তি এভাগ বনাই লওঁ, তেতিয়াহ'লে ৰং তুলিকাৰে সজাই দিলে সিও গণেশ হৈ যায়। আৰু তেওঁৰ অগ্ৰত যি ধূপ ধূনা জ্বলাওঁ সেয়াও কৃষ্ণময় দ্ৰব্য, সেইকাৰণে সেইখিনি আমি আগবঢ়াই দিওঁ। ভুলটো কোন দশত হৈ আছে? গণেশৰ মূৰ্তি ভাগ সেৱা কৰি গণেশ বুলি পাছদিনা যেতিয়া গছৰ তলত পেলাই থৈ আহিবগৈ, সেইখিনিতে ভুলটো যোগ হৈ আছে। দুৰ্গা মূৰ্তি ভাগ মাটিৰে নিৰ্মাণ কৰোঁ খেৰ বাঁহ সহিতে, দুৰ্গা হৈ যায় শক্তিস্বৰূপিনী, আমি মূৰ দুৱাই দুৱাই সেৱা কৰোঁ। কিন্তু তাৰ আগত যেতিয়া আমি বলি দিম ছাগলী এটা, ছাগলীটোত কৃষ্ণ তত্ত্বটো নাই নেকি? আছে। সেই কৃষ্ণ তত্ত্ব ছাগলীটো চৈতন্য শক্তিক আমি বধ কৰি জড় পদাৰ্থৰে নিৰ্মিত আমি সেই মূৰ্তি ভাগৰ আগত সেৱা কৰাটো হ'ল বিপৰীত চিন্তা। এনেকৈ আমি যিমান ভুল কৰোঁ যে নাম আশ্ৰয় কৰি সাত্বিক আহাৰ গ্ৰহণ কৰোঁ, মাছ মাংস নাখাওঁ, কিন্তু ঘৰত গৈ যেতিয়া গুৰু সেৱা ভাগ কৰিম ৰাতিপুৱা, ৰাতি কিন্তু মাছ মাংস খাই লওঁ। ৰাতি মাছ মাংস খাই লওঁ, কিন্তু ৰাতিপুৱা গা পা ধুই গুৰু সেৱা কৰোঁ। শুদ্ধ হ'বনে? নহয়, কেতিয়াও নহয়। সেইকাৰণে আমি কথাখিনি অন্তত ভাগৱতে কোৱা যিটো দৰ্শন সমস্ততে কৃষ্ণ আছে, গতিকে সমস্ত কৃষ্ণময় বস্তুৰে কৃষ্ণক সেৱা কৰিব লাগিব। দৰ্শনবিলাক কেনে কেনে ধৰণে দিছে আমি বুজিবলৈ অন্তত চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। ভাগৱতে সিদ্ধান্ত দিছে, প্ৰজাপতি ব্ৰহ্মাদেৱে সেই কৃষ্ণ দেৱ মাত্ৰ শিৱ জগতৰ কৃষ্ণ বিনে ভজনীয় নাহিকে অপৰ। যে কৃষ্ণ তত্ত্ব হ'ল মোৰ আৰাধ্য দেৱ আৰু তেওঁ সৰ্বত্ৰতে আছে, সেইকাৰণে সকলো জীৱৰে পিতৃ কৃষ্ণ তত্ত্বক সেৱা কৰাটোৱে হ'ল ভাগৱতৰ ধৰ্ম লক্ষণ। এনে ধৰণে পদে আমাক প্ৰকাশ কৰিলে। ৰাম কৃষ্ণ বিনে আন নাই, চৰাচৰ কৃষ্ণৰ সেৱাৰ কিছু শুনিও মহত্ব,
মূৰ বাক্য মন ইন্দ্ৰিয়ৰ বৃত্তিছয় কদাচিতো মিছা নোহে জানা মহাশয় মূৰ ইটো বল নুহি কহিলো নিশ্চিত প্ৰেম ভাৱে হৰিপদ ধৰিছো হৃদিত তাতে সে আমাৰ দেখা মহাগুণ গণ কৃষ্ণ সেৱা বল তুমি জানা তপোধন আমি যে কিবা এটা কৰ্ম কৰোঁতে সহজতে কৰিব পাৰোঁ এটা বয়সত সেই শক্তিটো প্ৰকৃততে কাৰ শক্তি কৃষ্ণ তত্ত্ব শক্তি কৃষ্ণ তত্ত্ব শৰীৰটোত থকাৰ বাবেহে আমি সকলো কৰ্ম অনায়াসে কৰিব পাৰোঁ আৰু কৃষ্ণ তত্ত্ব যিদিনাই শৰীৰটোৰ পৰা ওলাই গুচি যাব সেইদিনাৰ পৰা চুলি অকণমানো নেবাঢ়ে শৰীৰটো এসপ্তাহ ধৰি যদি চোতালত পেলাই থোৱা যায় তেতিয়াহ'লে সেই শৰীৰটোৰ নখ অকণমানো নেবাঢ়ে নখ চুলি দাড়ি যে বাঢ়ি থাকে দিনে দিনে তাৰ মূল কাৰণটো হ'ল কৃষ্ণ তত্ত্ব শক্তিৰ বাবেহে এই কৰ্মবিলাক হৈ থাকে শৰীৰটোত জন্ম হওঁতে কেঁচুৱা লাহে লাহে শৰীৰটো বৃদ্ধি হয় কিয় কৃষ্ণ তত্ত্বত থকাৰ কাৰণেহে যদি কৃষ্ণ তত্ত্ব নাথাকে তেতিয়াহ'লে সেই শৰীৰটোত সেই শক্তিটো বৃদ্ধি হোৱা শক্তিটো কেতিয়াও আশ্ৰয় নহয় বা নাহে এনেকৈ সমস্ত ভূতৰ ভজনীয় তত্ত্ব কৃষ্ণ এই কথাটো দেৱঋষি নাৰদৰ আগত কোৱাৰ চলেৰে কৃপালু গুৰুজন বস্তুৱে আমি সমস্ত জীৱৰ মংগলৰ অৰ্থে ভজনীয় তত্ত্ব জীৱৰ কেৱল কৃষ্ণ এই উপদেশটো আমাক প্ৰদান কৰিছে যে কৃষ্ণই হ'ল সবাৰো পিতৃ আৰু সেই কৃষ্ণদেৱ যি স্থানত আশ্ৰয় হয় সেই আশ্ৰয় হোৱা প্ৰকৃতি স্বৰূপা শৰীৰত প্ৰজাপতি ব্ৰহ্মাদেৱে দেৱঋষি নাৰদক প্ৰকাশ কৰিলে যে তুমি মই সনকাদি আৰু মহেশ্বৰ দেৱাসুৰ পিতৃ নাগচাৰণ কিন্নৰ কৃষ্ণৰ মায়ায়ে সবে হুয়া বিমোহিত কৃষ্ণৰ গুণৰ অন্ত নপাৰে কহিত মই ব্ৰহ্মা তুমি নাৰদ সনকাদি ঋষিমুনিগণ আৰু শিৱ দেৱতা অসুৰ নাগ চাৰণ কিন্নৰ আদি সমস্ত ভগৱন্ত কৃষ্ণৰ মায়াত মোহিত হৈ আছোঁ আমি কোনেও তেওঁৰ সমস্তখিনি তত্ত্ব কথা কৈ শেষ কৰিব নোৱাৰোঁ আৰু এটা শৰীৰত কৃষ্ণ তত্ত্ব পৰমাত্মা যেতিয়া প্ৰকাশমান হয় তেতিয়া সেই শৰীৰটোত থকা চকু কাণ হাত মুখ নাক ভৰি আদিবিলাক প্ৰজাপতি ব্ৰহ্মাদেৱে দেৱঋষি নাৰদৰ আগত প্ৰকাশ কৰিছে কাল মায়া মন যে ইন্দ্ৰিয় চৰাচৰ মই তুমি প্ৰজাপতি সনকাদি হৰ এটা শৰীৰত থকা সেই সমস্ত ইন্দ্ৰিয়বিলাকৰ সহিতে 14জন সাক্ষী ৰূপে আমি প্ৰকাশমান হৈ থাকোঁ আৰু তাতেই কৃষ্ণ তত্ত্ব যি ধৰণে প্ৰকাশমান হৈ থাকে এই সমস্ত কৃষ্ণ তত্ত্বৰ বিষয়বস্তু জানিবৰ বাবে সেইজনৰহে সাধ্য হয় অনাদি জনমে জীৱে কুকথা শুনয় তাৰ মল কৰ্ণ পথে বান্ধিয়াশয় স্বাভাৱিকতে কাণ দুখন
ব্যৱহাৰ কৰিবলৈ শাস্ত্ৰসন্মতে আমাক শিকালে কৰ্ণ দুই থাকন্তে নুশুনি কৃষ্ণ কথা দুগুটা গৰ্তৰ ভাৰ বহিলোহু বৃথা। কাণ দুখন কৃষ্ণ কথা শুনিবলৈ ব্যৱহাৰ কৰিবলৈ কৈছে। যাৰ কৰ্ণ পথে নগৈল দামোদৰ, যাৰ কাণ দুখনে কৃষ্ণ কথা শুনি বেয়া পায়, কুকুৰ সদৃশ সিটো অধম পামৰ, সেইজনক কুকুৰ বুলি শাস্ত্ৰই গালি পাৰিছে। এতিয়া সেই মল কৰ্ণ পথত লাগি থকাৰ বাবে আমি ঈশ্বৰ কৃষ্ণৰ তত্ত্ববিলাক জানিবলৈ বা বুজিবলৈ সৌভাগ্যৱন্ত নহওঁ। কিন্তু তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো প্ৰজাপতি ব্ৰহ্মাদেৱে দেৱঋষি নাৰদক কোৱাৰ চলেৰে গুৰুজন বস্তুৱে ক'লে কেনেকৈ আমি পৰিত্ৰাণ পাব পাৰিম। অৱতাৰ চৰিত্ৰে তাহাক বিনাশয় মিলে মহোদয় কৃষ্ণ পদে ৰতি হয়। তেওঁলোকে ভগৱন্তৰ অৱতাৰ লীলাবিলাক যদি শুনে তেতিয়াহ'লে কৰ্ণমল নাইকিয়া হৈ যাব। আৰু সিদ্ধান্তও দিছে কথা শুনিলেহে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ ৰতি তেবেহে বাহয়। মহন্তৰ মুখে কথা শুনা প্ৰথমত তেবেহে পুৰুষে পায় ভকতিৰ তত্ত্ব, তেতিয়াহে ভক্তিৰ তত্ত্ব হ'ব। প্ৰথম লীলাবিলাক শুনিবলৈ কৈছে। লীলা অৱতাৰ বৰ্তমান আমাক পদবন্ধে প্ৰকাশ কৰিছে। এই ৰামে নিগদতি প্ৰজাপতি শুনা মুনি মহামতি কৃষ্ণৰ নিৰ্মল অৱতাৰ লোকৰ নিস্তাৰ সেইটো কৃপায়ে গৰুৰ কেতু যেন যেন কৰন্ত বিহাৰ। বিহাৰ মানে কেনেকৈ অৱতাৰবিলাক ধাৰণ কৰিছে, এই সংসাৰত কেনেকৈ ভ্ৰমণ কৰিছে ভগৱন্ত পুৰুষে, সেইজন গৰুৰৰ পিঠিত উঠা গৰুৰ কেতু ভগৱন্তৰ এক নাম। ঈশ্বৰ কৃষ্ণদেৱে জীৱৰ মংগলৰ অৰ্থে কেনেধৰণে এই তেওঁৰে বিনন্দীয়া সংসাৰখনত ভ্ৰমণ কৰে তোমাক আমি কওঁ শুনা মোৰ পুত্ৰ দেৱঋষি। এই ৰামে লীলা কৰি মহাহৰি বৰাহ স্বৰূপ ধৰি পৃথিৱীক কৰিলা উদ্ধাৰ। দান্তে চিৰি সেহি বেলা হিৰণ্যক নিপাতিলা আতি প্ৰীতি সাধি দেৱতাৰ। দেৱতাৰ মংগল সাধনৰ অৰ্থে ভগৱন্ত পুৰুষে আদি দৈত্য হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰক বধ কৰিছিল। হিৰণ্যাক্ষক বধ কৰিবৰ বাবে বৰাহ ৰূপ ধাৰণ কৰিছিল, হিৰণ্যকশিপুৰক বধ কৰিবৰ বাবে নৃসিংহ ৰূপ ধাৰণ কৰিছিল। আৰু এনেকৈয়ে ভগৱন্ত পুৰুষে দুষ্টক দমন কৰি সন্তক পালন কৰি জগত উদ্ধাৰ কৰিছিল, জীৱৰ মংগল সাধন কৰিছিল। এতিয়া আমি সেইখিনি শুনিব লাগে। সেই লীলাখিনিত কি কি দৰ্শন আছে যে ভগৱন্ত পুৰুষৰ একান্ত ভকতৰ ওপৰত যেতিয়াই তুমি দুষ্ট ৰূপত বিদ্বেষী কৰিবা, মানে বিদ্বেষী হবা, ভকতক যেতিয়া গালি পাৰিবা, তেতিয়াই ভগৱন্ত পুৰুষে তোমাক দমন কৰিবৰ বাবে অৱতাৰ ধাৰণ কৰে। যেনেকৈ হিৰণ্যাক্ষক বধ কৰিবৰ বাবে বৰাহ ৰূপ ধাৰণ কৰিছিল। আকৌ সেই অৱতাৰত পৃথিৱীক উদ্ধাৰ কৰোঁতে যেনেধৰণে পৃথিৱীৰ ৰজস্বলা আছিল, সেই সময়খিনিত সেই ৰজস্বলা সময়ত বৰাহৰূপী ভগৱন্তৰ লগত প্ৰকৃতি স্বৰূপা বসুমতীৰ মিলন হোৱাৰ বাবে এটি সন্তানৰ জন্ম হৈছিল। সেই সন্তানটোৰ নাম হ'ল নৰকাসুৰ। কিন্তু শিৱৰ পুত্ৰ গণেশ বিঘিনী নাশক দেৱতা হিচাপে সমাজত উপাস্য তত্ত্ব হ'ল। অন্য হাতেদি ভগৱন্ত কৃষ্ণদেৱৰ পুত্ৰ
নৰক কিন্তু শাস্ত্ৰই অসুৰ বুলি গালি পাৰিলে, নৰকাসুৰ। ভগৱন্তৰ পুত্ৰটো অসুৰ হ'ব নালাগে। কিয় হ'ল? কাৰণ যি সময়ত ভগৱন্তৰ মিলন হৈছিল বসুমতীৰ লগত, সেই সময়ত বসুমতী প্ৰকৃতি ৰজস চলা আছিল। ঠিক তেনেকৈ আমাৰো সংসাৰ ধৰ্ম গৃহস্থী ধৰ্ম পালনত যেতিয়া এগৰাকী আয়ে মাহে মাহে ঋতুমতী হয়, সেই ঋতুমতী হোৱা 7 দিনত যদি স্বামীজনে কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ পত্নীৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰে, তেতিয়াহ'লে তাৰ দ্বাৰা জন্ম গ্ৰহণ কৰা সন্তানটিক শাস্ত্ৰই অসুৰ সন্তান বুলি গালি পাৰিছে। এইখিনি দৰ্শনে ভাগৱতে আমাক দিছে। গতিকে আমি সংসাৰ ধৰ্ম পালন কৰিবলৈ যেতিয়া বৈবাহিক জীৱনৰ মাজেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম, তেতিয়া এই লীলা অৱতাৰবিলাকৰ জৰিয়তে আমাক সুন্দৰভাৱে দৰ্শনখিনি আগবঢ়াই দিছে। তাৰ পাছত প্ৰকাশ কৰিলে কৰ্দমৰ গৃহে জাত হুয়া কৃষ্ণ জগন্নাথ সাংখ্য কহি মাতৃক তাৰিলা দত্তাত্ৰেয় নাম হুয়া যদুআদি নিস্তাৰিলা কৃপা কৰি লোকত ভ্ৰমিলা। তাৰ পাছত কৰ্দম ৰূপে যেতিয়া ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপত এই সংসাৰত জীৱৰ সৃষ্টি হৈছে, তেতিয়া কৰ্দম ৰূপী জীৱক পিতৃ প্ৰজাপতি ব্ৰহ্মাই নিৰ্দেশ দিছে যে ইয়াৰ পাছত তুমি সৃষ্টি শোভাবৰ্ধন কৰা, মোৰ স্বভাৱ চৰিত্ৰৰ লগত মিল থকা এগৰাকী উপযুক্ত পাত্ৰী তুমি মোক ব্যৱস্থা কৰি দিয়া, দেখুৱাই দিয়া। তেতিয়া প্ৰজাপতি ব্ৰহ্মাই কৈছে, এইটো মই তোমাক দিব নোৱাৰো উপদেশ, তুমি কৃষ্ণ তত্ত্বক সন্তুষ্ট কৰা, তেওঁ তোমাক মাৰ্গদৰ্শন কৰাব। আৰু সেই সূত্ৰে কৰ্দমে গৈ সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে। যিটো কথা বাস্তৱসন্মত পৃথিৱীখনত আমি বুজি পাওঁ, ছাত্ৰানাং অধ্যয়নং তপ, অধ্যয়ন কৰাটোৱে হ'ল ছাত্ৰৰ তপস্যা। যদি এজন পিতৃ এগৰাকী মাতৃৰ 2টা সন্তান, সেই সন্তান দুটাৰ এটাক যেতিয়া বিদ্যালয়ত নাম লগাই দিব, সেই সন্তানটোৱে আহি যেতিয়া কিতাপৰ বাক্য বোলে ফুটাই পঢ়িবা পাঠ নাই ভুন ভুন, শব্দ উচ্চাৰণত স্পষ্টতা কৰি ডাঙৰকৈ পঢ়িব লাগিব। মই ৰান্ধনি ঘৰত আছোঁ, শুনিব লাগিব। দেউতাকে বা মাকে যেতিয়া ক'ব মই বাৰান্দাত কাম এটা কৰোঁ, তই পঢ়ি থাক, কিন্তু মই বাৰান্দালৈকে তোৰ মান শুনি থাকিব লাগিব। আমাৰতো পিতৃ মাতৃয়ে সন্তানক সৰুতে তেনেকৈ কৈছিল, আমাৰো মনত আছে সেইখিনি কথা, যে ফুটাই পঢ়িবা পাঠ নাই ভুন ভুন। এনেকৈ বিদ্যালয়ত নাম লগাই দিয়া ছাত্ৰজনে ডাঙৰকৈ পঢ়োঁতে বিদ্যালয়ত নাম লগাই নিদিয়া ভায়েকৰ গোটেই কথাখিনি মুখস্থ হৈ গ'ল, গোটেইখিনি মুখস্থ হৈ গ'ল। কিন্তু দুইজন যেতিয়া ডাঙৰ হ'ল, ইণ্টাৰভিউ এটা যেতিয়া দিব লগা হ'ল, যিহেতু এজনে বিদ্যালয়ত নাম নলগালে, এজনে নামটো লগালে। নাম লগোৱাজনে মেট্ৰিকৰ পৰীক্ষাত টানি টুনি পাছ কৰিলে, তাৰপিছত আৰু নপঢ়িলে। হ'লেও 4th গ্ৰেডৰ চাকৰিটোত ইণ্টাৰভিউ দিবলৈ তেওঁ সুবিধাটো পাব। কিন্তু যিজনে বিদ্যালয়ত নাম নলগালে, তেওঁ চৰকাৰৰ চাকৰিৰ সেই ইণ্টাৰভিউটোত অংশগ্ৰহণ কৰিবলৈ নাম নলগোৱা ছাত্ৰজনে সুবিধা পাবনে? পাবনে? নাপায়। এইটো সঁচা কথা, আমি সকলোৱে জানো। সেইকাৰণে ভাগৱতৰ দৰ্শনে আমাক সিদ্ধান্ত দিছে সেইটোকে, যে ছাত্ৰানাং অধ্যয়নং তপ, অৰ্থাৎ কৰ্দমে পিতৃৰ আজ্ঞা পালন কৰি সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰা মানে 10টা ইন্দ্ৰিয়, চকু কাণ নাক মুখ হাত ভৰি গুজ্জ লিংগ আদিকে ধৰি 10টা ইন্দ্ৰিয়ৰ লগত যোগ হৈ থকা
কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ অহংকাৰ মদ মাচৰ্য আদি ৰিপুবিলাকক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে এইটো শিকি ল'লে 10,000 বছৰ তপস্যা কৰা মানে এই দৰ্শনটো দিছে 10টা ইন্দ্ৰিয়ক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে এতিয়া কিন্তু আজি যদি সেই জলপানত গাখীৰ অকণ কাৰোবালে কমো পৰে গালি খাৰ কিন্তু নিদিয়ে যাওঁতেও বাটত কৈ নাযায় কি বুলি বোলে ইমান ভকতক নিমন্ত্ৰণ কৰিছে গাখীৰ আকৌ লগাইছে দুমোন জানিব লাগে হিচাপটো অন্তত 5 মোনমান লগাব লাগিছিল তেতিয়াহে জলপানটো ভালকৈ খাব পাৰিলোহেঁতেন এনেকুৱা কথাৰ কিন্তু আলোচনা আজি নহয় কিয়নো আমি কৰ্ণপথে কেৱল কৃষ্ণ নাম শুনি আছোঁ এতিয়া কৰ্দম ৰূপে যেতিয়া জীৱ সৃষ্টিৰ দায়িত্ব পাইছিল তেতিয়া কৰ্দমে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰি ঈশ্বৰৰ কৃপাধন্য হৈ স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ দুহিতা দেৱহূতিক পত্নী ৰূপে গ্ৰহণ কৰিছিল এতিয়া ইয়াৰ দ্বাৰা আমাক দৰ্শন কৰাইছে স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা বুলি কোৱা নাই দুহিতা বুলি কৈছে দুহিতা শব্দৰ অৰ্থ হ'ল দুটা কুলৰ হিত সাধন কৰিব পৰা গুণেৰে যিগৰাকী কন্যা বিভূষিত তেওঁক দুহিতা বুলি কৈছে এতিয়া আমিওতো কন্যাৰ পিতৃ হৈছোঁ গতিকে আমাৰ কন্যাগৰাকীক এঘৰলৈ উলিয়াই বিয়া দিওঁতে তেওঁ গৈ যেতিয়া সন্তান এটি জন্ম দিব সেই সন্তানটোৰ দ্বাৰা পিতৃকুল আৰু মাতৃকুল আৰু স্বামীৰ কুল উভয় কুলৰ মংগল সাধন হ'ব পৰা পুত্ৰ জন্ম দিছেনে নাই দিয়া সেইখিনি আমি গৃহতে শিকাই পঠাইছোঁ নাই যদি শিকাই পঠাইছোঁ তেতিয়াহ'লে শাস্ত্ৰই তেওঁক দুহিতা বুলি কৈছে শ্ৰেষ্ঠতম প্ৰশংসা কৰিছে দুহিতা এতিয়া আমি ছোৱালী বুলিহে কওঁ আমিতো স্বাভাৱিক অৰ্থত সমাজ ব্যৱস্থাত আমাৰ ছোৱালীজনী বুলি কওঁ কিন্তু শাস্ত্ৰত দুহিতা বুলি কৈছে উত্তম প্ৰশংসা তেওঁৱে হ'ব তোমাৰ উপযুক্ত পত্নী অৰ্থাৎ স্বামীজনক পতনৰ দিশেৰে যোৱা দেখিও যিগৰাকীয়ে সেই পথৰ পৰা উদ্ধাৰ কৰি আনিবলৈ গুণটোকে লৈ যোৱা নাই লগত পিতৃগৃহৰ পৰা মাতৃগৃহৰ পৰা তেতিয়াহ'লে তেওঁ কেতিয়াও উপযুক্ত পত্নী হ'ব নোৱাৰে স্বামীৰ ঘৰখন পানী পৰাও হ'ব পাৰে স্বামীয়ে চৰকাৰী চাকৰি কৰি পত্নীগৰাকীক ভালকৈ ভৰণ পোষণ দিব নোৱাৰিবও পাৰে তথাপিতো পিতৃ মাতৃয়ে গৃহতেই কন্যাক শিকাই পঠাব লাগিব কেনেকৈ এখন ঘৰ চম্ভালি ল'ব লাগে সেই ব্যৱস্থাটোৰ মাজত যিগৰাকী থাকিব তেওঁক শাস্ত্ৰই ভাৰ্যা বুলি কৈছে উপযুক্ত ভাৰ্যা অৰ্থাৎ স্বামীৰ সমস্ত ভাৰ বহন কৰিব পৰা গুণেৰে বিভূষিত গৰাকীক ভাগৱতে প্ৰশংসা কৰিছে উপযুক্ত ভাৰ্যা বুলি এতিয়া আপুনি আমি উপযুক্ত ভাৰ্যা হ'ব পাৰিছোঁ নাই সেইটো আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম যাওকচোন বাৰু সদায় সদায় ভকতৰ সংগলৈ যায় খৰি এডাল ফালি দিবলৈ ক'লোঁ ফালি নিদিলে ঘূৰি আহক আজি ভাত খুৱাম বাপেকে এতিয়া সেইটো স্বভাৱ আছেনে নাই এতিয়া আমাৰ আইসকলৰ তাৰপিছত ৰন্ধন কৰোঁতে কি কৰে ৰান্ধনিৰ 4টা প্ৰকাৰ আমি ঠাউকতে কৈহে দিয়া হৈছে ভাগৱতৰ এই মুহূৰ্তত বাৰু এইকেইটা কথা নাই অহা যে ৰান্ধনিৰ 4টা প্ৰকাৰ টিকটিকি ৰান্ধনি তাও চেলেকা ৰান্ধনি বগ ডিঙি ৰান্ধনি এনে ধৰণে 4টা প্ৰকাৰ ৰান্ধনি আছে সেই 4 প্ৰকাৰ ৰান্ধনিৰ ভিতৰত শাস্ত্ৰই কৈছে বগ ডিঙি ৰান্ধনিগৰাকীয়ে ভাল মানে বগ মানে বগ মানে বগলী এই বগলীটোৱে যেনেকৈ নিজৰ আহাৰটো ধৰিবৰ বাবে জোপ লৈ থাকে এক ধ্যানত থাকে ঠিক তেনেকৈ ৰান্ধনি গৃহত সোমাই আইগৰাকীয়ে গুৰু দেৱ নাম ভকত 4 মহাবস্তুৰ চিন্তাৰে সিদ্ধান্ত ৰন্ধন কৰিব লাগে কিন্তু আমাৰ আইসকলে কি কৰে চেণ্ডেলযোৰ পিন্ধি ৰান্ধনি ঘৰত সোমাই 1 নম্বৰ 2 নম্বৰতে যুগৰ যুগুতি মোবাইলটো কাণৰ পৰা নাতৰে মোবাইলটো লৈ মুঠতে কথা পাতি আৰু বাকীখিনি বুজি পাইছে আপোনালোকে এতিয়া এই সকলোখিনি মুখ লগা মন্ত্ৰ তো মুখ লগা মন্ত্ৰ বাপক যদি সদায় খুৱাই থাকে গতিকে তাৰ দ্বাৰা কোনটো গুণ বৃদ্ধি পাব সত ৰজ তম 3 গুণ 3 গুণৰ ভিতৰত সত গুণটো হ'ল শ্ৰেষ্ঠ গুণ তাকো শুদ্ধ সাত্বিক গুণ হ'ব লাগিব আৰু বাকীকেইটা হ'ল তম গুণ আৰু ৰজ গুণ তম গুণ আৰু ৰজ গুণৰ আহাৰ ভাগৱতৰ গীতাত সুন্দৰভাৱে প্ৰকাশ কৰিছে বাহিৰ কৰ পৰা পইতা
দুৰ্গন্ধযুক্ত আহাৰ যিসকলে গ্ৰহণ কৰি ভাল পায় তেওঁলোক টমগুণীয়া বুলি কৈছে। এতিয়া আগদিনাৰ ৰন্ধা দ্ৰব্য পাছদিনা খাই কোনে কোনে ভাল পায়? যিসকলে ভাল পায় আৰু যিকেইগৰাকী আয়ে স্বামীজনক সেইখিনি আহাৰ খুৱায় তেওঁলোকে হ'ল টমগুণীয়া। আৰু টমগুণত জীৱৰ মংগল সাধন নহয়। কেৱল শুদ্ধ সাত্বিক গুণ, শুদ্ধ সাত্বিক আহাৰৰ জৰিয়তেহে জীৱই লাভ কৰিব পাৰে। এনেকৈ কৰ্দম আৰু দেৱহূতিৰ মিলনত 9 গৰাকী কন্যাৰ জন্ম হৈছে। সেই 9 গৰাকী কন্যাৰ নাম তৃতীয় স্কন্ধত আছে, কিন্তু আধ্যাত্মিক দৰ্শনত শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব, আত্মনিবেদন এই 9 বধা ভক্তিৰ প্ৰকাৰকে 9 গৰাকী কন্যা বুলি কোৱা হৈছে। আৰু সেই 9 গৰাকী কন্যাৰ যেতিয়া জন্ম হ'ব, জন্মৰ অন্তত 10 নম্বৰতে কপিল প্ৰভুৰ জন্ম হৈছে। মানে তুমি হৃদয়তে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। তাৰমানে নৱধা ভক্তিৰে আমি পূৰ্ণাংগ ৰূপত ভগৱন্তৰ সেৱা কৰিব নজনাৰ বাবে হৃদয়ত কৃষ্ণ তত্ত্বক উপলব্ধি কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে আমুক আহিছিল নি বোলে, সেইটো কেলে আমাৰ ঘৰলৈ সদায় সদায় আহি থাকে। এই ভাৱনাবিলাক সেইকাৰণে হয়। বোলে কাক কাক মাতিছা না, বোলে আমুকক, নাই নাই মই নোৱাৰিম যাব। সেইটো যদি মাতা সেইটোক মই নোৱাৰিম যাব। এই যে সেইটো শব্দ আমাৰ যে মুখেৰে ওলাই আহে তাৰ মূল কাৰণবিলাক হ'ল সেয়া যে 9 গৰাকী কন্যা মানে নৱধা ভক্তিৰে যেতিয়ালৈকে আমি নিজক পূৰ্ণাংগ ৰূপত অৱস্থান কৰাব নোৱাৰিম তেতিয়ালৈকে 10 নম্বৰতে কপিল প্ৰভুৰ যিধৰণে জন্ম হোৱা নাই, 10 নম্বৰত জন্ম হৈছে, তাৰ আগত জন্ম হোৱা নাই, ঠিক তেনেকৈ আমিও হৃদয়ৰ মাজত সমস্তকে কৃষ্ণ সম্বোধনেৰে সেৱা কৰিব নোৱাৰিম বা নাজানিম। চাব আপোনালোকে প্ৰমাণ পাবই। কেনেকৈ? কোনোবা এজন বাপে যদি কয় বোলে কৃষ্ণ শইকীয়া বা ভালনে? ভাল ভাল। ইফালৰ জনে যেতিয়া কৈ দিব ভালেই ভালেই, জানিব আৰু তেওঁ ভক্তি কৃষ্ণ তত্ত্বৰ পূৰ্ণ কৃপা লাভ কৰা নাই। সেইকাৰণে তেওঁ প্ৰতি সেৱা ভাগ বোলে কৃষ্ণ গগৈ বাপ ভালেই আছো দিয়ক এই বুলি নকলে। এই দৰ্শনটো ভাগৱতৰ দৰ্শন। যিজনে কৃষ্ণ ভক্তিত গদগদ হ'ব, ইজনে কৃষ্ণ বুলি কোৱাৰ আগতে দুগুণ উৎসাহেৰে তেওঁ কৃষ্ণ বাপ বুলি কৈ সেৱাভাগ নিবেদন কৰিব। আজি কত ভাগ্যৰ ফলত আপোনাক মই দৰ্শন পাই গ'লোঁ। এই ব্যৱস্থাটো হ'ল ভাগৱতৰ দৰ্শন। আৰু এনেকৈ ভগৱন্ত পুৰুষৰ প্ৰত্যেক অৱতাৰতে আমাক সুন্দৰ সুন্দৰভাৱে তত্ত্ব জ্ঞান প্ৰদান কৰিছে। যে বেন যেতিয়া অৱতাৰ হৈছিল, বেন ৰূপত যেতিয়া এই সংসাৰত প্ৰকাশমান হৈছিল আৰু সেই বেনক দুষ্টামিৰ কাৰণে ঋষিসকলৰ অভিশাপত যেতিয়া বেনৰ মৃত্যু হৈছিল, বেনৰ শৰীৰটো মন্থন কৰি পিঠি অংশৰ পৰা এটি জীৱৰ সৃষ্টি হৈছিল। সেইকাৰণে সেই জীৱটোৰ নাম হ'ল পৃথু। আৰু সেই পৃথু হ'ল ভগৱন্তৰ অৱতাৰ। আৰু পৃথু ৰূপত অৱতাৰ হওঁতে ভগৱন্ত পুৰুষে তেওঁৰ সন্তানস্বৰূপ জীৱৰ প্ৰতি নিৰ্দেশ কৰিছিল। অকণমান আগতে আমি কোৱা হৈছিল, পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। পৃথু অৱতাৰত পৃথুৱে নিজৰ পুত্ৰসকলক কৈছিল যে পুত্ৰ জন্ম হ'লে পিতৃৰ সন্তুষ্টি অৰ্থে পিণ্ড দিব লাগে। কিন্তু সেই মোৰ পুত্ৰসকল, সেই পিণ্ডভাগী নাম কি জানানে? মূৰ পিণ্ড হোৱে জানা ভজিলে ঈশ্বৰ। পৃথু অৱতাৰত সন্তানৰ কৰ্মবিলাক কেনেকুৱা হ'ব লাগে, পৃথু অৱতাৰত ভগৱন্ত পুৰুষে সন্তানৰ কৰ্ম দৰ্শন কৰাইছে পিতৃৰ অৰ্থে। গতিকে অৱতাৰ লীলা এইবিলাক চৰিত্ৰত কেনেকৈ ভগৱন্ত পুৰুষে জীৱৰ মংগল সাধনৰ অৰ্থে প্ৰকাশ কৰিছে, কৰ্ম ধৰ্মক চিনাকি কৰাইছে, প্ৰত্যেকটো কথা যেতিয়া আমি শুনিম, শুনাৰ লগে লগে আমি গৃহস্থী ধৰ্ম পালনত কোনো দিন আৰু খেলি মেলি নালাগে। এই দৰ্শনখিনি এনেকৈ দিছে।